নমস্কাৰ। RKB ডিজিটেল একাডেমীৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি আজি তৃতীয়টো খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইতিমধ্যে অসম পুলিচ, অসম টেট আৰু ADRE 3.0ৰ বাবে আমি সাধাৰণ জ্ঞানৰ দুটা খণ্ড আগবঢ়ালোঁ। আপোনালোকে কেনেকুৱা পাইছে খণ্ডকেইটা আমাক কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আজি আমি 61ৰ পৰা 90লৈকে সৰ্বমুঠ 30টা প্ৰশ্নোত্তৰ লৈ আহিছোঁ। ইয়াতে প্ৰথম প্ৰশ্নটো দিয়া আছে, পৃথিৱীৰ উপগ্ৰহ কোনটো? ইয়াত অপশ্যন দিয়া আছে চাৰিটা: সূৰ্য, চন্দ্ৰ, শুক্ৰ আৰু শনি। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? পৃথিৱীৰ উপগ্ৰহ বুলি কওঁতে আমি সকলোৱে জানো পৃথিৱীৰ উপগ্ৰহ কোনটো? চন্দ্ৰ। গতিকে ইয়াতে শুদ্ধ উত্তৰ হ'ব অপশ্যন খটো। পৃথিৱীৰ উপগ্ৰহ হৈছে চন্দ্ৰ। এতিয়া দ্বিতীয়টো প্ৰশ্নলৈ আহিছোঁ। দ্বিতীয় প্ৰশ্নটো হৈছে, মংগল গ্ৰহত কেইটা উপগ্ৰহ আছে? ইয়াত দিয়া আছে 1, 2, 3 আৰু 4। ইয়াত শুদ্ধ উত্তৰ কোনটো হ'ব? মংগল গ্ৰহত কেইটা উপগ্ৰহ আছে? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন খটো, 2টা। মংগল গ্ৰহত 2টা উপগ্ৰহ আছে। 3 নম্বৰৰ যিটো প্ৰশ্ন দিয়া আছে সেইটো হৈছে, সৌৰজগতত সূৰ্যৰ ভৰৰ শতাংশ কিমান? সৌৰজগতত সূৰ্যৰ ভৰৰ শতাংশ কিমান? ইয়াতে দিয়া আছে অপশ্যন 4টা। কি দিয়া আছে? 82.61%, 89.91%, 94.81% আৰু দিয়া আছে 99.86%। ইয়াতে কোনটো হ'ব শুদ্ধ উত্তৰ? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খটো, অপশ্যন খ, 89.91%। সৌৰজগতত সূৰ্যৰ ভৰৰ শতাংশ হৈছে 89.91%। এতিয়া তাৰ পাছৰটো প্ৰশ্নলৈ আহিছোঁ। তাৰ পাছৰ প্ৰশ্নটো দিয়া আছে, সৌৰজগতৰ বৃহত্তম উপগ্ৰহটোৰ নাম কি? সৌৰজগতৰ বৃহত্তম উপগ্ৰহ কোনটো আমি সকলোৱে জানোৱেই। কোনটো? ইয়াত 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে অপশ্যন এ দিয়া আছে স্পুটনিক। ইয়াত ভুল হৈ আছে স্পুটনিক শব্দটো, স্পুটনিম হ'ল স্পুটনিক। অপশ্যন খ দিয়া আছে গেনিমেড, অপশ্যন গ দিয়া আছে আৰ্যভট্ট আৰু অপশ্যন ঘ দিয়া আছে। এই তিনিটাৰ ভিতৰত এটাও নহয়। ইয়াত কোনটো হ'ব শুদ্ধ উত্তৰ? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খটো, গেনিমেড। সৌৰজগতৰ বৃহত্তম উপগ্ৰহটোৰ নাম হৈছে গেনিমেড। এতিয়া তাৰ পাছৰটো প্ৰশ্নলৈ আহিছোঁ। তাৰ পাছৰ প্ৰশ্নটো অলপ কনফিউজ। আমি প্ৰায়ে প্ৰশ্নটো এনেকুৱা প্ৰশ্নবিলাক আহিলে আমি ভুল কৰি দিওঁ। গতিকে প্ৰশ্নটো আপোনালোকে মন কৰিব। সৰ্বপ্ৰথম পুৰুষ মহাকাশচাৰী কোন আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে: ইউৰি গাগাৰিন, ৰাকেশ শৰ্মা, জনি লিভাৰ আৰু অপশ্যন ঘ দিয়া আছে উল্লেখিত এটাও নহয়। ইয়াত চাব, সৰ্বপ্ৰথম পুৰুষ মহাকাশচাৰী বুলি কোৱা হৈছে। ইয়াতে স্পেচিয়েল কোনোবা দেশ আমি দিয়া নাই। আমি কি হয়, আমি সৰ্বপ্ৰথম বুলি কোৱাৰ লগে লগে পটককৈ আমি ভাৰতলৈ গুচি যাওঁ। ভাৰতৰ সৰ্বপ্ৰথম কোন? ইয়াত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? সৰ্বপ্ৰথম পুৰুষ মহাকাশচাৰী। ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন কটো, ইউৰি গাগাৰিন। আৰু যদি ইয়াত সৰ্বপ্ৰথম ভাৰতৰ বুলি দিয়া যায় তেতিয়াহ'লে কোনটো হ'ব? তেতিয়াহ'লে হ'ব ৰাকেশ শৰ্মা, সৰ্বপ্ৰথম ভাৰতৰ পুৰুষ মহাকাশচাৰী। আৰু জনি লিভাৰকটো আমি সকলোৱে জানোৱে কোন। এতিয়া আহিছোঁ তাৰ পাছৰটো প্ৰশ্নলৈ। তাৰ পাছৰ প্ৰশ্নটো হৈছে, উল্কাক সাধাৰণতে কি বুলি কোৱা হয়? উল্কাক সাধাৰণতে কি বুলি কোৱা হয়? ইয়াত দিয়া আছে লাইটিং ষ্টাৰ, বিগ ষ্টাৰ, শ্বুটিং ষ্টাৰ আৰু অপশ্যন ঘটো দিয়া আছে। এই তিনিটাৰ ভিতৰত এটাও নহয়। ইয়াতে কোনটো হ'ব? উল্কাক সাধাৰণতে কি বুলি কোৱা হয়? এইটো আমি প্ৰায়ে পঢ়িয়ে আছোঁ, শ্বুটিং ষ্টাৰ। তাৰ পাছৰ প্ৰশ্নটো হৈছে, প্লুটো গ্ৰহটো কোন চনত আৱিষ্কাৰ কৰা হৈছিল? ইয়াত কেইটা অপশ্যন দিয়া আছে? 4টা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? গোটেইকেইটাত আমি 18 ফেব্ৰুৱাৰী, 18 জানুৱাৰী আৰু 21 ছেপ্টেম্বৰ দিয়া আছে। চনকেইটা হৈছে 1899, 1912, 1930 আৰু 1942। ইয়াত কোনটো হ'ব শুদ্ধ উত্তৰ? শুদ্ধ উত্তৰটো হ'ব অপশ্যন গটো, 18 ফেব্ৰুৱাৰী 1930 চন। 1930 চনৰ 18 ফেব্ৰুৱাৰীত প্লুটো গ্ৰহটো আৱিষ্কাৰ কৰা হৈছিল। এতিয়া এটা পাছৰটো প্ৰশ্নলৈ আহিছোঁ। তাৰ পাছৰ প্ৰশ্নটো হৈছে, পৃথিৱীৰ কক্ষপথ কোনে আৱিষ্কাৰ কৰিছিল? পৃথিৱীৰ কক্ষপথ কোনে আৱিষ্কাৰ কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। ইয়াত দিয়া অপশ্যনকেইটা আটাইকেইজনে একোজন আৱিষ্কাৰক অথবা উদ্ভাৱক। আমি আগৰ কিছুমান PDF মই দিছিলোঁ RKB ডিজিটেল একাডেমীৰ ফালৰ পৰা, আমি বনাই দিছিলোঁ ADRE 2.0 সময়ত।
সেই তাতেই আমি উদ্ভাৱক আৰু আৱিষ্কাৰকসকলৰ বিষয়ে ধুনীয়াকৈ দিয়া আছে। আপোনালোকে সেই PDF-সমূহ চাব যদি যিসকলে কনফিউজত আছে। গতিকে এইখিনি আমি জনাটো দৰকাৰ, মানে আৱিষ্কাৰক উদ্ভাৱকৰ ওপৰত প্ৰশ্ন অহাৰ সম্ভাৱনা থাকেই। ইয়াতে 4টা অপশ্যনৰ ভিতৰত কোনটো হ'ব? আইজাক নিউটন, ৰবাৰ্ট ব্ৰাউন, নিকোলাছ কপাৰ্নিকাছ আৰু দিয়া আছে আলেকজেণ্ডাৰ গ্ৰাহাম বেল। পৃথিৱীৰ কক্ষপথ কোনজনে আৱিষ্কাৰ কৰিছিল? অপশ্যন গটো কপাৰ্নিকাছে। কপাৰ্নিকাছে পৃথিৱীৰ কক্ষপথ আৱিষ্কাৰ কৰিছিল। তাৰ পাছৰটো প্ৰশ্ন হৈছে, কোন চনত পোনপ্ৰথমবাৰৰ বাবে মানুহে মহাকাশত খোজ দিছিল? কোন চনত পোনপ্ৰথমবাৰৰ বাবে মানুহে মহাকাশত খোজ দিছিল? ইয়াত দিয়া আছে 1951 চনত, 1961 চনত, 1971 চনত আৰু দিয়া আছে 1981 চনত। এই যে 51, 61, 71, 81 দিয়া আছে, এনেকুৱাবিলাক দিলে আমি কনফিউজ হৈ যায়। গতিকে আমি প্ৰপাৰ চনটো মনত ৰখাটো প্ৰয়োজন। ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খটো, 1961 চনত। 1961 চনত পোনপ্ৰথমবাৰৰ বাবে মানুহে মহাকাশত খোজ দিছিল। তাৰ পাছৰ প্ৰশ্নটো হৈছে, ৰাকেশ শৰ্মা আৰু কল্পনা চাওলা কোন আছিল? অলপ আগত আমি 62 নে 63 নম্বৰ প্ৰশ্নটোত আমি পাই আহিছিলোঁ ৰাকেশ শৰ্মাৰ বিষয়ে। কোন আছিল? ৰাকেশ শৰ্মা আৰু কল্পনা চাওলা কোন আছিল? এখেতলোকৰ 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে সাঁতোৰবিদ, বি দিয়া আছে পৰ্যটক, চি দিয়া আছে মহাকাশচাৰী, ডি দিয়া আছে ৰাজনীতিবিদ। এইটো আমি সকলোৱে জানোৱেই। ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন গটো মহাকাশচাৰী। ভাৰতৰ প্ৰথম মহাকাশচাৰী কোন আছিল? ৰাকেশ শৰ্মা আৰু কল্পনা চাওলা। এতিয়া তাৰ পাছৰটো প্ৰশ্নলৈ আহিছোঁ, বঙাইগাঁও মহাবিদ্যালয় কোনে স্থাপন কৰিছিল? চাওক, বঙাইগাঁও মহাবিদ্যালয় স্থাপন কৰা যিজন ব্যক্তি আছিল, তেখেত ভাৰতৰ স্বাধীনতাৰ এজন সংগ্ৰামী আছিল। গতিকে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকো যে নাহিব তাৰ মানে নাই। গতিকে আমি এনেকুৱা প্ৰশ্নবিলাকো চাই থকাটো মই ভাবোঁ প্ৰয়োজন আছে। ইয়াত কি দিয়া আছে? তৰুণৰাম ফুকন, গোপীনাথ বৰদলৈ, সত্যনাথ ব্ৰহ্মচৌধুৰী আৰু দিয়া আছে ৰংবং তেৰাং। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? আমি আগৰ PDF-তো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক দিছিলোঁ। ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ, সীতানাথ ব্ৰহ্মচৌধুৰী। তেখেতে বঙাইগাঁও মহাবিদ্যালয় স্থাপন কৰিছিল। সীতানাথ ব্ৰহ্মচৌধুৰী ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এজন সেনানী আছিল। এতিয়া আহিছোঁ তাৰ পাছৰটো প্ৰশ্নলৈ। তাৰ পাছৰ প্ৰশ্নটো হৈছে, নেপালৰ ৰাজধানী চহৰখনৰ নাম কি? নেপালৰ ৰাজধানী চহৰখনৰ নাম কি? ইয়াত কি দিয়া আছে? ঢাকা, বেইজিং, কাঠমাণ্ডু, ইছলামাবাদ। আমি এতিয়া জানোৱেই নেপালৰ ৰাজধানী চহৰখনৰ নাম কি হৈছে? অপশ্যন গটো কাঠমাণ্ডু। এতিয়া আহিছোঁ তাৰ পাছৰটো প্ৰশ্ন। তাৰ পাছৰ প্ৰশ্নটো হৈছে, নেপালত কোনটো ধৰ্মাৱলম্বী লোকৰ সংখ্যাগৰিষ্ঠ? চাওক, আমি অকল ভাৰতৰ ভিতৰত চাই থাকিলেও নহ'ব। আগত বেলেগ ধৰণৰ আপোনাৰ ইণ্টাৰনেশ্যনেল প্ৰশ্ন প্ৰায় আহি আছে। গতিকে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আমি চাব লাগিব। নেপালত কোনটো ধৰ্মাৱলম্বী লোকৰ সংখ্যা গৰিষ্ঠ? ইয়াত কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন কটো হিন্দু। হিন্দু ধৰ্মাৱলম্বী লোকৰ সংখ্যা গৰিষ্ঠ। তাৰ পাছৰ প্ৰশ্নটো হৈছে, বাংলাদেশৰ ৰাজধানী চহৰখনৰ নাম কি? চাওক, বাংলাদেশৰ ৰাজধানী চহৰখনৰ নাম আপোনালোকে কমেণ্ট বক্সত জনাব। এইটো মই জানো সকলোৱে চাগে জানেই। যিসকলে ভিডিঅ'টো বৰ্তমান চাই আছে, বাংলাদেশৰ ৰাজধানী চহৰখনৰ নামটো এতিয়াই কমেণ্ট কৰি থওকচোন। তাৰ পাছৰ প্ৰশ্নটোলৈ আহিছোঁ। তাৰ পাছৰ প্ৰশ্নটো হৈছে, বাংলাদেশৰ ৰাষ্ট্ৰভাষা কি? বাংলাদেশৰ ৰাষ্ট্ৰভাষা কি? ইয়াতে দিয়া আছে 4টা অপশ্যন। কি দিয়া আছে? হিন্দী, বঙালী, উৰ্দু, ইংৰাজী। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? বাংলাদেশৰ ৰাষ্ট্ৰভাষা হৈছে অপশ্যন খ, বঙালী। বাংলাদেশৰ ৰাষ্ট্ৰভাষা বঙালী। চাওক, আমি ভাৰতৰ ৰাষ্ট্ৰভাষা বুলি ক'লে আমি কি বুলি কওঁ? ভাৰতৰ ৰাষ্ট্ৰভাষা কি বুলি ক'লে? ভাৰতৰ ৰাষ্ট্ৰভাষা বুলি ক'লে আমি হিন্দী বুলি কওঁ। কিন্তু এনেকুৱা মই অলপ আগত এজন পঢ়িবলৈ পাইছিলোঁ যে ভাৰতৰ ৰাষ্ট্ৰভাষা বুলি স্পেচিয়েলি হিন্দী বুলি ক'ব নোৱাৰে। অফিচিয়েল লেংগুৱেজ বুলি ক'লে ইংৰাজী আৰু হিন্দী বুলি কয়। কিন্তু ভাৰতৰ ৰাষ্ট্ৰভাষা, কিন্তু ভাৰতৰ যেনেকৈ আমি ৰাষ্ট্ৰীয় খেল কি বুলি ক'লে আমি কি বুলি কওঁ? হকী বুলি কওঁ। কিন্তু ভাৰতৰ ৰাষ্ট্ৰীয় খেল বুলি ক'লে আমাৰ কনফিউজ আছে। এতিয়া আহিছোঁ তাৰ পাছৰটো প্ৰশ্নলৈ। তাৰ পাছৰ প্ৰশ্নটো হৈছে, ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী কি? মই ইতিমধ্যে কৈ আহিছোঁ। এতিয়া আহিছোঁ ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী। ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী কি? ইয়াত দিয়া আছে 4টা অপশ্যন, শগুন, দেওহাঁহ, ময়ূৰ আৰু ভাটৌ। চাওক, ইয়াতে ভাৰত আৰু অসম 2টা বস্তু সোমাই আছে। শগুন, দেওহাঁহ, ময়ূৰ আৰু ভাটৌ। এয়াই 2টা অপশ্যন আছে। এটা অপশ্যনত অসম আৰু এটা অপশ্যনত ভাৰত।
এই ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী বুলি ক'লে আমি কি কওঁ? ময়ূৰ চৰাই। অপশ্যন গটো। আৰু অসমৰ ৰাষ্ট্ৰীয় পক্ষী বুলি ক'লে কোনটো পাম? দেওহাঁহ। অপশ্যন খটো হ'ব অসমৰ ৰাষ্ট্ৰীয় পক্ষী। আকৌ মনত ৰাখিব, ভাৰতীয় ৰাষ্ট্ৰীয় পক্ষী ময়ূৰ আৰু অসমৰ ৰাষ্ট্ৰীয় পক্ষী দেওহাঁহ। এতিয়া তাৰ পাছৰটো প্ৰশ্নলৈ আহিছোঁ। তাৰ পাছৰ প্ৰশ্নটো হৈছে গোৱাৰ মাটিকালিৰ পৰিমাণ কিমান? গোৱাৰ মাটিকালিৰ পৰিমাণ। আমি এতিয়া গোৱাৰ কথা জানিনো কি হ'ব, গতিকে তেনেকৈ ভাবিলেও নহ'ব, আমি প্ৰায় চব চাবই লাগিব। গোৱাৰ মাটিকালিৰ পৰিমাণ কিমান? ইয়াত দিয়া আছে ৩,৭০২ বৰ্গ কিলোমিটাৰ, ৩,৯৮২ বৰ্গ কিলোমিটাৰ, ৪,২৭১ আৰু দিয়া আছে ৪,৬৯১। ইয়াতে কোনটো হ'ব শুদ্ধ উত্তৰ? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন গটো, ৪,২৭১ বৰ্গ কিলোমিটাৰ। তাৰ পাছৰটো প্ৰশ্নলৈ আহিছোঁ। তাৰ পাছৰ প্ৰশ্নটো হৈছে পশ্চিমবংগ বিধানসভাৰ আসনৰ সংখ্যা কিমান? পশ্চিমবংগ বিধানসভাৰ আসনৰ সংখ্যা কিমান? ইয়াতে দিয়া আছে 226খন, 295খন, 323খন আৰু দিয়া আছে 447খন। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খটো, 295খন। পশ্চিমবংগ বিধানসভাৰ আসনৰ সংখ্যা হৈছে 295খন। এতিয়া আপোনালোকে কমেণ্ট কৰি জনাবচোন, অসম বিধানসভাৰ আসনৰ সংখ্যা কিমানখন? অসম বিধানসভাৰ আসনৰ সংখ্যা কিমানখন? যিসকলে বৰ্তমান ভিডিঅ'টো চাই আছে কমেণ্ট কৰি জনাবলৈ একদম নাপাহৰিব। এতিয়া লগে লগে কমেণ্টটো কৰি থ'ব। এতিয়া আহিছোঁ তাৰ পাছৰটো প্ৰশ্নলৈ। তাৰ পাছৰ প্ৰশ্নটো হৈছে কৃষ্ণাই আৰু চিমচাং কোনখন ৰাজ্যৰ মূল নদী? চাওক, আমি নদ নদীসমূহৰ বিষয়েও আগতো পঢ়িছোঁ, আগতো আমি পাইছোঁ, আৰু নদ নদীসমূহৰ বিষয়ে আমি জানিব লাগিবই। গতিকে ইয়াতে দিয়া আছে কি অপশ্যন? অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু মেঘালয়। ইয়াত কোনটো হ'ব? কৃষ্ণাই আৰু চিমচাং। কিছুমান প্ৰশ্ন আমি যদি আহক নাহক পাছৰ কথা, আমি মনত ৰখাটো আমাৰ কাম। গতিকে এটা শুদ্ধ উত্তৰটো কোনটো হ'ব? অপশ্যন খটো হ'ব, অৰুণাচল প্ৰদেশ। কৃষ্ণাই আৰু চিমচাং অৰুণাচল প্ৰদেশৰ মূল নদী। তাৰ পাছৰটো প্ৰশ্নলৈ আহিছোঁ, 80 নম্বৰৰ। লোকসভা সংসদত বিহাৰৰ আসনৰ সংখ্যা কিমান? লোকসভা সংসদত বিহাৰৰ আসনৰ সংখ্যা কিমানখন? ইয়াত কি দিয়া আছে? 35খন, 40খন, 45খন আৰু 50খন। কোনটো হ'ব শুদ্ধ উত্তৰ? ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন খটো, 40খন। লোকসভা সংসদত বিহাৰৰ আসনৰ সংখ্যা হৈছে 40খন। এতিয়া আপোনালোকে কমেণ্ট কৰিবচোন, লোকসভা সংসদত অসমৰ আসনৰ সংখ্যা কিমানখন? অসমৰ পৰা কেইগৰাকী সাংসদ লোকসভালৈ যায়? চিট কিমান আছে? আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰ পাছতলৈ আহিছোঁ। হিন্দু ধৰ্মত কেইখন বেদ আছে? এইটো আমি সকলোৱে জানো, 4খন, 6খন, 9খন, 18খন। হিন্দু ধৰ্মত কেইখন বেদ? ইতিমধ্যে ADI 2.0ত বেদৰ ওপৰত এটা প্ৰশ্ন আহি গৈছে। গতিকে আমি এনেকুৱা প্ৰশ্নবিলাক চাব লাগিব। হিন্দু ধৰ্মত কেইখন বেদ? 4খন। কি বেদ? ঋগ্বেদ, সামবেদ, অথৰ্ববেদ আৰু যজুৰ্বেদ। এতিয়া আহিছোঁ তাৰ পাছৰটো প্ৰশ্নলৈ। তাৰ পাছৰ প্ৰশ্নটো দিয়া আছে, কোণাৰ্কৰ সূৰ্য মন্দিৰটো ক'ত অৱস্থিত? ইয়াতে প্ৰশ্নটোতে উত্তৰটো সোমাই আছে। কি আছে? কোণাৰ্কৰ সূৰ্য মন্দিৰটো ক'ত অৱস্থিত? কি দিয়া আছে? পাটনা, গুৱাহাটী, উৰিষ্যা আৰু মুম্বাই। এইটো আমি যিহেতু প্ৰশ্নটোতে উত্তৰটো সোমায়ে আছে, আমি গমেই পাইছোঁ, কিন্তু তথাপিও মই কৈ দিছোঁ অপশ্যন গটো, উৰিষ্যা। উৰিষ্যাৰ কোণাৰ্কত সূৰ্য মন্দিৰটো অৱস্থিত। এতিয়া তাৰ পাছৰটো প্ৰশ্নলৈ আহিছোঁ। এইটো হৈছে কুতুব মিনাৰৰ আধাৰশিলা কোনে স্থাপন কৰিছিল? কুতুব মিনাৰৰ আধাৰশিলা কোনে স্থাপন কৰিছিল? কি দিয়া আছে অপশ্যন? বাবৰ, শ্বাহজাহান, কুতুবুদ্দিন আইবাক আৰু মহম্মদ ঘুৰি। ইয়াতো আমি প্ৰশ্নটোতে উত্তৰটো সোমাই আছে। গতিকে আমাৰ কোনটো হ'ব শুদ্ধ উত্তৰ? অপশ্যন গটো, কুতুবুদ্দিন আইবাক। এতিয়া তাৰ পাছৰটো প্ৰশ্নলৈ আহিছোঁ। তাৰ পাছৰ প্ৰশ্নটো হৈছে বিষ্ণুগুপ্ত বুলি তলত উল্লেখ কৰা কোনগৰাকীক জনা যায়? বিষ্ণুগুপ্ত বুলি তলত উল্লেখ কৰা কোনগৰাকীক জনা যায়? কি দিয়া আছে? কালিদাস, চাণক্য, মেগাস্থেনিছ আৰু তুলসীদাস। ইয়াতে কোনটো হ'ব শুদ্ধ উত্তৰ? ইয়াত শুদ্ধ উত্তৰটো কোৱাৰ আগতে মই কৈ দিওঁ, চাওক, কিছুমান প্ৰশ্নত এনেকুৱাকৈ আহিব পাৰে, যেনেকৈ আমি শিলভদ্ৰ বুলি ক'লে কাক বুজোঁ? ৰেৱতী মোহন দত্ত চৌধুৰী। তেনেকৈ আপোনাৰ যেতিয়া এটা প্ৰশ্নত দুটা নামো আহিব পাৰে, গতিকে এনেকুৱা এই প্ৰশ্নটোতে বিষ্ণুগুপ্ততে দুটা অপশ্যনো থাকিব পাৰে। এতিয়া
ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খটো চাণক্য। এই অপশ্যনটোৰ ঠাইত চাণক্য নিদি ইয়াত কৌটিল্যও দিব পাৰে। গতিকে কৌটিল্য দিলেও শুদ্ধ উত্তৰ, চাণক্য দিলেও শুদ্ধ উত্তৰ। গতিকে বিষ্ণুগুপ্ত বুলি কাক জনা যায়? চাণক্য। এতিয়া আহিছোঁ তাৰ পাছৰটোলৈ প্ৰশ্নলৈ। তাৰ পাছৰ প্ৰশ্নটো দিয়া আছে আলমগিৰি উপাধি লৈ দিল্লীৰ সিংহাসনত কোন বহিছিল? এইটো আমি বহুত আগৰ পৰাই পাই আছোঁ, আমি সকলোৱে উত্তৰটো জানো। কোনটো? আলমগিৰি উপাধি লৈ দিল্লীৰ সিংহাসনত কোন বহিছিল? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন গটো ঔৰংগজেব। আলমগিৰি উপাধি লৈ দিল্লীৰ সিংহাসনত ঔৰংগজেব বহিছিল। তাৰ পাছৰ প্ৰশ্নটো হৈছে অসমৰ পুৰণি নাম কি আছিল? অসমৰ পুৰণি নাম কি আছিল? ইয়াত কি কি অপশ্যন দিয়া আছে? দিছপুৰ, ৰংপুৰ, প্ৰাগজ্যোতিষ, হিড়িম্বা। এতিয়া আমি প্ৰায়ে এনেকুৱা কনফিউজ পাই থাকোঁ। কি পাওঁ? এতিয়া মই ইয়াতে অপশ্যন দিয়া আছে প্ৰাগজ্যোতিষ। এতিয়া বহুতে ইয়াত প্ৰাগজ্যোতিষ দিয়াৰ তলত আপোনাৰ প্ৰাগজ্যোতিষপুৰো দিব পাৰে। এই হিড়িম্বাৰ ঠাইত প্ৰাগজ্যোতিষপুৰো থাকিব পাৰে। এতিয়া কোনটো শুদ্ধ উত্তৰ হ'ব? প্ৰাগজ্যোতিষ নে প্ৰাগজ্যোতিষপুৰ? অসমৰ পুৰণি নাম আছিল অপশ্যন গটো প্ৰাগজ্যোতিষ। ইয়াতে প্ৰাগজ্যোতিষৰ ৰাজধানী কি আছিল? প্ৰাগজ্যোতিষৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ। কিন্তু আমি বহুতেই কি হয়, আমি ডাইৰেক্ট প্ৰাগজ্যোতিষপুৰ বুলি কৈ দিওঁ। কিন্তু ইয়াতে অপশ্যনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গটো প্ৰাগজ্যোতিষ। এতিয়া আহিছোঁ তাৰ পাছৰটো প্ৰশ্নলৈ। তাৰ পাছৰ প্ৰশ্নটো হৈছে আহোমসকল কেতিয়া ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল? আহোমসকল কেতিয়া ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল? ইয়াতে কি কি দিয়া আছে? 1228, 1248, 1268, 1449। এতিয়া ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব? এইটো আমি সকলোৱে জানোৱেই। ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন কটো 1228 চনত। 1228 চনত আহোমসকল ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল। তাৰ পাছৰ প্ৰশ্নটোলৈ আহিছোঁ। তাৰ পাছৰটো প্ৰশ্ন হৈছে কুন্দিল নদীৰ পাৰত কুন্দিল নগৰ কোনে প্ৰতিষ্ঠা কৰিছিল? কুন্দিল নদীৰ পাৰত কুন্দিল নগৰ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াত কি কি দিয়া আছে অপশ্যন? ভগদত্ত, নৰকাসুৰ, ভীষ্মক আৰু বাণভট্ট। এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন কি? গটো ভীষ্মক। ভীষ্মকে কুন্দিল নদীৰ পাৰত কুন্দিল নগৰ প্ৰতিষ্ঠা কৰিছিল। এতিয়া তাৰ পাছৰটো প্ৰশ্নলৈ আহিছোঁ। তাৰ পাছৰ প্ৰশ্নটো হৈছে বামুণী কোঁৱৰ বুলি তলত উল্লেখ কৰা কোনগৰাকী আহোম ৰজাক জনা যায়? কোনগৰাকী আহোম ৰজাক জনা যায়? কি কি দিয়া আছে? চুডাংফা, শুক্লেনমুং, চুহুংমুং আৰু চুডাংফা। চুডাংফা ডাবল অপশ্যন থাকিলে একো নাই। ইয়াতে শুদ্ধ উত্তৰটো সোমাই আছে। কোনটো হ'ব শুদ্ধ উত্তৰ? এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ চুডাংফা। ঘ বা ক একেই। ইয়াতে ADIত অহাগতে হৈছে ইয়াতে আপোনাৰ কটোও শুদ্ধ উত্তৰ, ঘটোও শুদ্ধ উত্তৰ। ইয়াতে অপশ্যনত এটা অপশ্যন কাটি দিলেই হ'ল। ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘটো চুডাংফা। এতিয়া আমাৰ আজি এই খণ্ডটোৰ শেষৰটো প্ৰশ্নলৈ আহিছোঁ। শেষৰ প্ৰশ্নটো দিয়া আছে শুক্লেনমুং কোনগৰাকী আহোম ৰজাৰ পুত্ৰ আছিল? শুক্লেনমুঙৰ দেউতাকৰ নাম কি আছিল? অৰ্থাৎ কোনগৰাকী ৰজাৰ তেওঁ পুতেক আছিল? ইয়াত দিয়া আছে চুডাংফা, শুক্লেনমুং। আকৌ অপশ্যন খেলি মেলি হৈছে, এইটো মই শুদ্ধ কৰি দিছোঁ। ইয়াত দিয়া আছে এই তিনিটা অপশ্যন চুডাংফা, চুহুংমুং নে চুডাংফা। এই দুটা অপশ্যনৰ ভিতৰতে এটা শুদ্ধ উত্তৰ। চুডাংফা নে চুহুংমুং কোনজনৰ পুতেক আছিল? এই উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব। আগত মই তিনিটা প্ৰশ্ন সুধি আহিছিলোঁ। লোকসভা সংসদত অসমৰ আসনৰ সংখ্যা কিমানখন? সেইটো এটা কমেণ্ট কৰি জনাব। চুহুংমুঙৰ কোনগৰাকী আহোম ৰজাৰ পুতেক আছিল চুহুংমুং? সেইটো এটা কমেণ্ট কৰি জনাব। আৰু এটা প্ৰশ্ন সোধা আছিলে যে অসম বিধানসভাৰ আসনৰ সংখ্যা কিমানখন? এই তিনিটা প্ৰশ্নৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এই যিটো আমাৰ PDF এতিয়া আপোনালোকক দেখাই আছোঁ, এই PDFটো যদি আপোনালোকে ল'ব বিচাৰে, এই PDFটো আপোনালোকে RKB ডিজিটেল একাডেমি পেজত, ফেচবুক পেজত গৈ আপোনালোকে কমেণ্ট কৰিব। এই পোষ্টটোৰ তলত আপোনালোকে কমেণ্ট কৰিলে আপোনালোকক এই PDFটো আমি লিংক দি দিম, ডাউনলোড কৰি ল'ব পাৰিব। এইটো জনাই দিব বিচাৰোঁ কোনো ধৰণৰ PDFত আমাৰ পইচা দিব নালাগে। সম্পূৰ্ণ PDF আমাৰ ফ্ৰী থাকে। মাত্ৰ আপোনালোকৰ সহায় সহযোগিতা আমি কামনা কৰোঁ। সকলোৱে সহায় সহযোগিতাত সকলোৱে আগবাঢ়িব লাগিব। বাকী নেক্সট এটা ভিডিঅ'লৈ আকৌ আহি আছোঁ অহা কালিলৈ। আজিলৈ বাই বাই।